পাপত ডুবিব। মই এইখিনি কম, জমিয়তৰ নিচিনা শক্তিক আমি দেৱতা বুলি মানো, 100বার সালাম দিও। জমিয়তে উলামায়ে হিন্দ ভারতবর্ষক কোনো দিন কারো ক্ষমতা হওয়া নাই জমিয়তক এনেকে আঙুলি দেখুৱা। মোৰ সৈতে উপস্থিত আছে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক সন্মানীয় আলী আকবৰ মিয়া ডাঙৰীয়া। তেখেত ইতিমধ্যে আমাৰ যি বিলাসীপাৰা উচ্ছেদিত এলেকা, সেই উচ্ছেদিত এলেকাত আহি উপস্থিত হৈছে। তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। আসসালামু আলাইকুম স্যার। স্যার, আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম, যি স্বাধীনতা সংগ্ৰামত জমিয়ত উলামাত ইমান বৃহৎ অৱদান, প্ৰথম 1919 চনত জমিয়ত উলামাত জন্ম হৈছে আৰু সেই সময়ৰ সম্পাদকগৰাকী 15 বছৰ জেল খাটিছিল। এনেকুৱাও উদাহৰণ আছে। একে লেঠাৰীকৈ 45,000 জমিয়ত উলামাৰ তেখেত কাৰাবাস খাটিছিল আৰু সেই জমিয়ত উলামাক আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃদ্ধাংগুষ্ঠি দেখুৱাইছে। এই ক্ষেত্ৰত আপোনাৰ ক্ৰিয়া কি হ'ব? ক্রিয়া প্রতিক্রিয়াটো প্রকাশ করে লাভ নাই। কথাটো হিচাপটো এনেকুৱা, মই ৰাফলি একজাক্টলি হিচাপটো মনত নাই। 95,000 কিমান মানুহ শ্বহীদ হৈছে স্বাধীনতা আন্দোলনত, তাৰ 65,000-ৰ ওপৰত মুছলমান, বাকী শিখ, বাকী বঙালী হিন্দু। হিমন্ত বিশ্ব শৰ্মাই আজি আঙুলি দেখাইছে, হিমন্ত বিশ্ব শৰ্মাৰ বামুণ জাতিৰ এটাও নাই, সিঙ্গেল, নট এ সিঙ্গেল পার্সন। স্বাধীনতা আন্দোলনত তেওঁলোকৰ অৱদান নাই। এই যে আমি যে বহিছো, থিয় দিছো, স্বাধীনতা আন্দোলনৰ আগত এইখিনি ক্ষমতা নাছিলে। 4জন মানুহ আমি এক জাত থিয় দিব পৰা নাই, এনেকুৱা আইন আছিলে। আজি তুমি ৰামমালামান লিখা দিয়া, তুমি হেলিকপ্টাৰ লৈ ঘূৰা, এই স্বাধীনতাটো ক'ত পাইছা? এই স্বাধীনতা যদি জমিয়ত, বঙালী হিন্দু আৰু শিখ স্বাধীনতা যদি আন্দোলন কৰি যদি দেশখন স্বাধীন নকৰিলে হয়, তুমি এনেকে হাত দেখাব নোৱাৰিলে হয়। পাপত ডুবিব। মই এইখিনি কম, জমিয়তৰ নিচিনা শক্তিক আমি দেৱতা বুলি মানো, 100বার সালাম দিও। জমিয়তে উলামায়ে হিন্দ ভারতবর্ষক কোনো দিন কারো ক্ষমতা হওয়া নাই জমিয়তক এনেকে আঙুলি দেখুৱা। ভাই হিমন্ত বিশ্ব শৰ্মাই দেখাইছে। খালি এইখিনি কম, আল্লাহৰ তৰফৰ পৰা এইটো বিচাৰ হ'ব, গজব পৰিব তাৰ ওপৰত। জমিয়তক আঙুলি দেখুৱাটো তাৰ ওপৰত গজব পৰিব, এইটো মোৰ বিশ্বাস। স্যার, লগতে এটা কথা এড কৰিম, অসমৰ কিছু জাতীয়তাবাদী তথাকথিত সংগঠনে জমিয়ত উলামাক বাংলাদেশত পঠাই দিব লাগে, জ্বলাই দিব লাগে, কাটি দিব লাগে, মাৰি দিব লাগে, এনেকুৱা ধৰণৰ মন্তব্য আমি ছচিয়েল মিডিয়াত দেখিবলৈ পাইছো। এজন মানুহে কৈছে তোক মই বেইজ্জতি কৰিম, সেই মানুহজনে কয় নোৱাৰো। মোৰ জন্মৰ পাছত মোৰ মায়ে মোক ইজ্জতৰ পানীতে ধোৱাই নাই, তুমি মোক কি বেইজ্জতি কৰিবা? এই যে যিকেইটা কথা কয় বিশৃংখলীয়া অমুক তমুক, ইজ্জতে নাই, বেইজ্জতি কাহিকেছ। এইবিলাকৰ কথাত প্ৰতিক্ৰিয়া দি লাভ নাই, কথা কৈও লাভ নাই। মই তো এটা কথা ক'লো, হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আঙুলি দেখাইছে তাৰ ওপৰত আল্লাই গজব দিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই হয়তো নাজানে মুছলমান কাক কয়, হিমন্ত বিশ্ব শৰ্মাই নাজানে। আল্লাহ যিটো ভাষাত কথা কৈছে আৰবী, সেই ভাষাত মুছলমানে আলহামদুলিল্লাহ ৰব্বিল আলামিন কয়। আল্লাহ ডাইরেক্ট ওরস আমাক তুমি ইমান জ্বলাই আছো, মালিক আল্লাহ, সৃষ্টিকর্তা আল্লাহ, আল্লাহ এইবিলাকৰ বিচাৰ কৰিব। জমিয়তকো বাংলাদেশী কয়। আরে তোমালোকে ক'ৰ পৰা আহিছ? তোমালোকে যে বিদেশী, এইটো কোনে কব? সেইদিনাখন শিলাদিত্যদেৱ বিলাসীপাৰাত আহিছিল আৰু জমিয়তক বহিষ্কাৰ কৰিব লাগে বুলি কৈছে। এতিয়া কথাটো কি, এইটো হিন্দু লাইন। তাৰমানে হিন্দু দেশ, শিলাদিত্য কি কয়, হিন্দু দেশ, ইয়াত মই আহিম। তাৰ কথা পতা নাই, মই বাংলাদেশী হওঁ, যি হওঁ, হিন্দু দেশত মই আহিছো, মই ইয়াত থাকিম। গাৰ জুৰি কথা, বেআইনী কথা। কেইদিন কবি ভাই, ৰনা 7-8টা মাহ আছে,